আপোনালোকে যদি এতিয়ালৈকে নতুনকৈ ৰেচন কাৰ্ড বনোৱা নাই আপোনালোকৰ যি ৰিটেইলাৰ আছে ৰিটেইলাৰৰ লগত যোগাযোগ কৰি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড বনাব পাৰিব। আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে অসমত প্ৰায় 40 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। এই নতুনকৈ ৰেচন কাৰ্ড আপোনালোকে কেনেকৈ লাভ কৰিব বা আপোনালোকৰ যি ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ডত আপোনালোকৰ যিমানখিনি মানুহ আছে সেই মানুহৰ আপোনালোকে চাউল পাই আছে নে নাই। আজি মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে এই সকলোখিনি জনাম যে আপোনালোকৰ যদি নতুনকৈ ৰেচন কাৰ্ড নাই আজিলৈকে নতুনকৈ ৰেচন কাৰ্ড আপোনালোকে কেনেকৈ বনাব পাৰিব বা আপোনালোকৰ যি ৰেচন কাৰ্ডত আছে তাত যদি আপোনালোকৰ যিখিনি মানুহ আছে সেই মানুহখিনি যদি গোটেইখিনি মানুহে চাউল পায় নে নাপায়, যদি চাউল নাপায় তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব। তাৰপিছত যদি আপোনালোকৰ এতিয়ালৈকে আধাৰ কাৰ্ড লিংক কৰিবলৈ বাকী আছে কোনখিনি মানুহৰ সেই সকলোখিনি আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম। কাৰণ আপোনালোকে জানে আপোনালোকৰ যি ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ডত কেইজনৰ নাম আছে আপোনালোকে এই সকলোখিনি চাব পাৰিব। মই আজি আপোনালোকে এটা এটাকৈ আজি ৰেচন কাৰ্ডৰ যি প্ৰচেছ আছে ৰেচন কাৰ্ডত আপোনাৰ যিখিনি সমস্যা আছে বা আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড কেনেকৈ বনাব। তাৰপিছত ইতিমধ্যে ঘোষণা কৰিছে যে চৰকাৰে নতুনকৈ ঘোষণা কৰিছে যে আপোনালোকৰ হাতত যিটো ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ডত ওৱান নেশ্যন ওৱান কাৰ্ডত পৰিণত কৰিছে। যি ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড হয় সেইটো কি আজি আপোনালোকক এই সকলোখিনি তথ্য দিম। গতিকে আপোনালোকক তাৰ লগতে এটা আপোনালোকক অনুৰোধ থাকিল যাতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো আৰু লাইক আৰু শ্বেয়াৰ কৰে। এতিয়া প্ৰথমতে চাওক আপোনালোকে ৰেচন কাৰ্ড কেনেকৈ বনাব লাগিব। যে ৰেচন কাৰ্ডৰ ইতিমধ্যে যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ঘোষণা কৰিছে 40 লাখ মানুহক ৰেচন কাৰ্ড প্ৰদান কৰিব। এই ৰেচন কাৰ্ডৰ প্ৰথম ফেজ যিটো আছিলে সম্পূৰ্ণ হৈ গৈছে আৰু সেইখিনি ৰেচন কাৰ্ডৰ কাম ইতিমধ্যে কাম চলি আছে আৰু সেই ৰেচন কাৰ্ডসমূহ ইতিমধ্যে প্ৰিণ্ট হৈ আছে আৰু এইটো অক্টোবৰৰ ভিতৰত হয়তো আপোনালোকে সেই ৰেচন কাৰ্ডসমূহ লাভ কৰিব। এতিয়া দ্বিতীয় ফেজত যি ৰেচন কাৰ্ডৰ কাম আৰম্ভ হৈছে আপোনালোকে এই দ্বিতীয় ফেজত কেনেকৈ আপোনালোকে ৰেচন কাৰ্ড লাভ কৰিব। চৰকাৰে এটা ডাঙৰ ঘোষণা কৰিছে যে আপোনালোকৰ হাতত যদি ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ড এতিয়া ওৱান নেশ্যন ওৱান কাৰ্ডলৈ পৰিণত কৰিছে। ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড হৈছে আপোনালোকে যদি অসমত থাকে বা অসমৰ যদি বাহিৰত গুচি গৈছে তেতিয়াহ'লে আপোনালোকে তাতো গৈ আপোনালোকে ৰেচন ল'ব পাৰিব। সেইটো কেনেকৈ ল'ব পাৰিব যিহেতু ৰেচন কাৰ্ডৰ লগত ইতিমধ্যে আধাৰ কাৰ্ড লিংক কৰা হৈছে। প্ৰত্যেকজন মেম্বাৰৰ যিখিনি ৰেচন কাৰ্ডত মানুহৰ নাম আছে সেই সকলোখিনি মানুহৰ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেই নাম অন্তৰ্ভুক্ত কৰাৰ পিছত আপোনালোকৰ যি আধাৰ কাৰ্ড আছে এই আধাৰ কাৰ্ড লিংক কৰা হৈছে। এতিয়া আধাৰ কাৰ্ড লিংক কৰাৰ পিছত আপোনালোকে ভাৰতৰ যিকোনো জেগাতে যদি আপোনালোকে থাকে তেতিয়াহ'লে আপোনালোকে সেই তাৰ পৰা আপোনালোকে ৰেচন উঠাব পাৰিব। যদি আপোনালোকে অসমত বাস কৰি আছিলে তাৰপিছত আপোনালোকে কৰ্মসূত্ৰত যদি বা অন্য কিবা কাৰণত যদি অসমৰ বাহিৰতো বা অসমৰ অন্য কোনো জিলাতো আপোনালোকে গুচি গৈছে তাৰ পৰা আপোনালোকে যি ৰিটেইলাৰ দোকান আছে আপোনালোকে সেই ৰিটেইল দোকানৰ পৰা গৈ আপোনালোকে যি ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ডৰ দ্বাৰা আপোনালোকৰ যি ৰেচন আছে যি চাউল পায় আপোনালোকে সেই চাউল আপোনালোকে উঠাব পাৰিব। তাৰ লগতে আৰু এটা আপোনালোকক ঘোষণা কৰিছে আৰু এটা কথা কৈছে যদি ৰেচনৰ দোকানীয়ে যদি আপোনালোকক কমকৈ চাউল দিয়ে তেতিয়াহ'লে আপোনালোকে অভিযোগ কৰিব পাৰিব। সেইটো অভিযোগ কৰিবলৈ ইতিমধ্যে দুটা নাম্বাৰ দিছে আপোনালোকে টোল ফ্ৰী নাম্বাৰ, তাতে ফ্ৰীতে আপোনালোকে কল কৰি তাত ৰেচন কাৰ্ডৰ অভিযোগ দিব পাৰিব। যি দোকানীয়ে যদি আপোনালোকক চাউল কমকৈ দিছে, যদি আপোনালোকক চাউল দিবলৈ তেওঁলোকে মানা কৰিছে বা সময় পাৰ হৈ গৈছে আপোনালোকে অহা নাই, তেনেকুৱা বহুত প্ৰব্লেম হৈ থাকে। গতিকে এই সকলোখিনি আপোনালোকে এই যি টোল ফ্ৰী নাম্বাৰ দিছে এই টোল ফ্ৰী নাম্বাৰৰ পৰা আপোনালোকে জনাব পাৰিব, আপোনালোকে অভিযোগ দিব পাৰিব। তাৰপিছতো চাওক আৰু এটা কথা ঘোষণা কৰিছে চৰকাৰে যে সপ্তাহত যি প্ৰথম মাহ আহিব এই প্ৰথম মাহৰ 9 তাৰিখৰ ভিতৰতে যিসমূহ দোকানী আছে ৰেচনৰ দোকানী আছে তেওঁলোকে 9 তাৰিখৰ ভিতৰতে যি FCA আছে FCAৰ পৰা তেওঁলোকে চাউল আনিবই লাগিব। তেওঁলোকে তাৰ পৰা চাউল উঠাই অনাৰ পিছত 10 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত আপোনালোকৰ যিখিনি চাউল আছে এই চাউলখিনি দিবই লাগিব। কাৰণ এইটো অন্য সপ্তাহ হিচাপে ঘোষণা কৰিছে চৰকাৰে যে যি 10 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত আপোনালোকৰ যিখিনি চাউল পাবলগীয়া আছে আপোনালোকে এই চাউলখিনি আপোনালোকে দিবই লাগিব আৰু সেই চাউলখিনি আপোনালোকে লাভ কৰিব। কাৰণ চাওক এইটো কিয় ঘোষণা কৰিছে, চাওক আপোনালোকে যেতিয়া চাউলৰ কাৰণে যায় যে চাউল এতিয়া অহা নাই পিছত আহিব বা অহা সপ্তাহত আহিব, তেনেকুৱা যেতিয়া ৰেচনৰ দোকানীবিলাক আপোনালোকক ঘূৰাই থাকে তেতিয়াহ'লে আপোনালোকে এতিয়া এটা সহজ ছিষ্টেম কৰিছে, এইটো সহজ পদ্ধতিত যে প্ৰত্যেক মাহৰ 9 তাৰিখে তেওঁলোকে চাউল উঠাব লাগিব FCAৰ পৰা আৰু FCAৰ পৰা যেতিয়া তেওঁলোকে চাউল উঠাই অনাৰ পিছত আপোনালোকৰ 10 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত আপোনালোকৰ সেই চাউলখিনি বিতৰণ কৰিব লাগিব। গতিকে আপোনালোকৰ যদি যি ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ডৰ এতিয়া আপোনালোকে ঘূৰি থাকিব নালাগে যে কেতিয়া চাউল আহিব। আপোনালোকে প্ৰত্যেক মাহৰ 10ৰ পৰা আপোনালোকে 16 তাৰিখৰ ভিতৰত আপোনালোকৰ যিখিনি চাউল আছে আপোনালোকে সেই চাউল আপোনালোকে লাভ কৰিব পাৰিব। কাৰ্ডত যদি আপোনালোকৰ নাম কেইজন আছে, এতিয়া আপোনালোকে ৰেচন কাৰ্ড লৈ যায় যে আপোনালোকৰ 5 জনৰ জেগাত 3 জনৰ চাউল দিছে, তেতিয়াহ'লে সেই বাকীখিনি মানুহৰ নাম আপোনালোকে কেনেকৈ চাব পাৰিব।
আপোনালোকৰ হাতত যদি এনেকুৱা এণ্ড্ৰইড মোবাইল আছে, আপোনালোকৰ হাতত যদি মোবাইল আছে, তেতিয়াহ'লে আপোনালোকে এই মোবাইলৰ দ্বাৰাও আপোনালোকে চাব পাৰিব যে আপোনালোকৰ ৰেচন কাৰ্ডত কেইজনৰ নাম আছে, তাত আধাৰ কাৰ্ড লিংক হৈছেনে নাই, আৰু কিমান চাউল আপোনালোকে উঠাই কাৰ্ডত কেইজনৰ নাম আছে। এইটো চাবলৈ আপোনালোকে প্লে ষ্ট'ৰৰ পৰা উমংগ বুলি যি এটা ছফ্টৱেৰ আছে, উমংগ বুলি এপছ আছে, আপোনালোকে এই এপছটো আপোনালোকে প্ৰথমতে ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে এইটো অ'পেন কৰিব। এতিয়া চাওক, যেতিয়া আপোনালোকে মেৰা ৰেচনত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত চাওক ইয়াত নিয়াৰেষ্ট ফেয়াৰ প্ৰাইচ শ্বপ আছে, লিখা আছে ভিউ ৰেচন কাৰ্ড ডিটেইলছ, ভিউ লাষ্ট 6 মান্থ পাৰ্চেছ ডিটেইলছ ভায়া ৰেচন কাৰ্ড। যদি আপোনালোকে এই 6 মাহৰ ভিতৰত আপোনালোকে কিমান চাউল পাইছে, সকলোখিনি ডিটেইলছ আপোনালোকে ইয়াতে লাভ কৰিব। এতিয়া চাওক আপোনালোকৰ ৰেচন কাৰ্ডত কেইজন মানুহৰ নাম আছে বা কি আছে আপোনালোকে সকলোখিনি জানিব পাৰিব। প্ৰথমতে এতিয়া চাওক ভিউ ৰেচন কাৰ্ড ডিটেইলছ যিটো লিখা আছে আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ হাতত যিটো ৰেচন কাৰ্ড আছে, এই ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াতে বহাই দিব। ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে বহাই দি চেক ডিটেইলছত আপোনালোকে ক্লিক কৰিব। এতিয়া চাওক চেক ডিটেইলছত যেতিয়া আপোনালোকে ক্লিক কৰিছে, ইয়াত চাওক গোটেই মানুহৰ নাম, আপোনালোকৰ ৰেচন কাৰ্ডত যিমান মানুহৰ নাম আছে এই গোটেইখিনি মানুহৰ নাম আহি গৈছে। এতিয়া নাম আহি যোৱাৰ পিছত এইখিনি মানুহে আপোনালোকৰ ৰেচন কাৰ্ডৰ যদি নাম আছে, এই মানুহ গোটেইখিনি আপোনালোকে চাউল পায়। এতিয়া ইয়াত এটা প্ৰব্লেম আপোনালোকে চাব লাগিব যে নামৰ তলত চাওক আধাৰ ইজ চিডেড। যদি আধাৰ ইজ চিডেডৰ তলত আপোনালোকে চাওক ইয়েছ লিখা আছে। যদি আপোনালোকৰ ইয়েছ লিখা আছে, তেতিয়াহ'লে আপোনালোকে গম পাব যে আধাৰ কাৰ্ডটো আপোনালোকৰ যি ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডৰ লগত আপোনালোকৰ লিংক হৈ আছে। যে এতিয়া চাওক ইয়াত যিমানখিনি মানুহ আছে, প্ৰত্যেকজন মানুহৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে, চবৰে ইয়েছ হৈ আছে। যদি আপোনালোকৰ এনেকৈ ইয়েছ হৈ থাকে, তেতিয়াহ'লে ৰেচনৰ দোকানীয়ে আপোনালোকক চাউল কেতিয়াও কম দিব নোৱাৰিব। ইয়াত যিমানখিনি মানুহ আছে, এই সকলোখিনি মানুহৰ চাউল আপোনালোকে লাভ কৰিব, আৰু সকলোখিনি মানুহৰ চাউল তেওঁলোকে দিবই লাগিব। তাৰপিছত যদি ইয়াত কিবা কাৰণে নৌ থাকে, তে নৌ থাকিলে আপোনালোকে গম পাব যে আপোনালোকৰ যিটো ৰেচন কাৰ্ডৰ লগত যিটো আধাৰ কাৰ্ড লিংক কৰিব লাগে, ইয়াত যিজন মেম্বাৰ আছে, এই মেম্বাৰজনৰ আধাৰ কাৰ্ড লিংক কৰা নাই। গতিকে আপোনালোকে এটা কাম কৰিব লাগিব, এই আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ যি ৰেচন কাৰ্ডৰ নাম্বাৰ আছে, এই ৰেচন কাৰ্ডৰ লগত সেই মানুহজনৰ যি মেম্বাৰ আছে, মেম্বাৰৰ নৌ হৈ আছে, সেই মেম্বাৰজনৰ আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। যদি আপোনালোকে তেতিয়া লিংক কৰাৰ পিছত তেতিয়াহ'লে পুনৰ আপোনালোকে যি ৰিটেইলাৰ আছে, ৰিটেইলাৰে আপোনালোকক সেই মানুহজনৰ চাউল দিব লাগিব, আৰু সেই চাউল দিব। গতিকে আপোনালোকে যদি এতিয়ালৈকে যদি নৌ হৈ আছে, আপোনালোকে আধাৰ কাৰ্ড লিংক কৰিব পৰা নাই, তেতিয়াহ'লে ইতিমধ্যে ৰেচন কাৰ্ডৰ দোকানীয়ে আপোনালোকৰ যি আধাৰ কাৰ্ড লৈ আছে বা আধাৰ কাৰ্ডৰ যিখিনি লিংক বাকী আছে, তেওঁলোকে সেই লিংকৰ কাম ইতিমধ্যে ষ্টাৰ্ট হৈছে। আপোনালোকে সেই লিংকখিনি আপোনালোকে ছেকেণ্ড ফেজৰ যিটো ৰেচন কাৰ্ডৰ কাম ষ্টাৰ্ট হৈছে, আপোনালোকে এই ছেকেণ্ড ফেজৰ আপোনালোকে এতিয়া নতুনকৈ ৰেচন কাৰ্ড বনাব পাৰিব। এইটো চাওক প্ৰথমতে বহুত মানুহ আছে, বহুত মানুহে মই গম পাই আছোঁ যে অনলাইনত তেওঁলোকে ৰেচন কাৰ্ড বনাই আছে। কিন্তু এটা কথা যে অসমত এতিয়ালৈকে অনলাইনত ৰেচন কাৰ্ড বনোৱাৰ কোনো ছিষ্টেম ষ্টাৰ্ট হোৱা নাই, এনেকুৱা কোনো ছিষ্টেম নাই। ইয়াত এটা ছিষ্টেমে আছে, যিসমূহ ৰেচনৰ দোকানী আছে, এই দোকানীয়ে ইতিমধ্যে FCA তেওঁলোকক অৰ্ডাৰ দিছে যে নতুনকৈ ৰেচন কাৰ্ড তেওঁলোকে বনাব পাৰিব, আৰু যাৰ কাৰণে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে অক্টোবৰৰ ভিতৰত প্ৰায় 40 লাখ মানুহক নতুনকৈ তেওঁলোকে ৰেচন কাৰ্ড প্ৰদান কৰিব। সেইকাৰণে বহুত মানুহক যেতিয়া ৰেচন কাৰ্ড প্ৰদান কৰিলে, সেই ৰেচন কাৰ্ড ইতিমধ্যে অক্টোবৰত হয়তো তেওঁলোকে লাভ কৰিব। আৰু ছেকেণ্ড ফেজ এতিয়া যিটো কাম ষ্টাৰ্ট হৈছে, এতিয়া বৰ্তমান আপোনালোকৰ যি ৰেচনৰ দোকানী আছে, এই দোকানীয়ে ইতিমধ্যে ফৰ্ম লৈ আছে, আৰু আপোনালোকে সেই দোকানীৰ ওচৰত গৈ আপোনালোকৰ যদি এতিয়ালৈকে ৰেচন কাৰ্ড বনোৱা নাই, তেতিয়াহ'লে আপোনালোকে ৰেচন কাৰ্ড বনাব পাৰিব। কাৰণ ইতিমধ্যে FCA অৰ্ডাৰ দিছে, আৰু দোকানীয়ে ইতিমধ্যে যি ৰিটেইলাৰ আছে, এই ৰিটেইলাৰসমূহ ইতিমধ্যে ৰেচন কাৰ্ড নতুনকৈ ৰেচন কাৰ্ড বনোৱাৰ তেওঁলোকে ফৰ্ম ফিল আপ কৰি আছে আৰু ফৰ্ম লৈ আছে। আৰু আপোনালোকে সেই ভোটাৰ লিষ্টখন লাগিব। তাৰ লগতে আপোনালোকৰ যি আধাৰ কাৰ্ডটো আপোনালোকৰ চাওক কম্পালচৰি আধাৰ কাৰ্ডটো লাগিবই, ভোটাৰ লিষ্ট, আধাৰ কাৰ্ড। আৰু যদি আপোনালোকৰ যিসমূহ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ বয়স যদি 10 বছৰতকৈ কম আছে, তেতিয়াহ'লে তেওঁলোকৰ বাৰ্থ চাৰ্টিফিকেট তেওঁলোকৰ লগত দিব লাগিব। বাৰ্থ চাৰ্টিফিকেট দিয়াৰ পিছত এই ডকুমেণ্টছসমূহ দি আৰু প্ৰত্যেকজন মানুহৰ দুকপি ফটো দি পেলাই আপোনালোকে ফৰ্ম ফিল আপ কৰি আপোনাৰ যি ৰেচন কাৰ্ডৰ দোকানী আছে তেওঁলোকৰ হাতত জমা দিয়ক। বা তেওঁলোকে নিজেও যদি ফৰ্ম ফিল আপ কৰি লয়, তেওঁলোকে ফৰ্ম ফিল আপ কৰি আছে, ফৰ্ম ফিল আপ কৰি তেওঁলোকে নিজে জমা লৈ আছে। গতিকে আপোনালোকে যদি এতিয়ালৈকে নতুনকৈ ৰেচন কাৰ্ড বনোৱা নাই, আপোনালোকৰ যি ৰিটেইলাৰ আছে, ৰিটেইলাৰৰ লগত যোগাযোগ কৰি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড বনাব পাৰিব। ইয়াৰ উপৰিও যদি আপোনালোকৰ আৰু কিবা অসুবিধা থাকে, তেতিয়াহ'লে কমেণ্ট কৰিব, মই তাক জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।